সকলোকে নমস্কাৰ আৰু সকলোকে সুপ্ৰভাত। ৰাতিপুৱাৰ সময় হৈখিনি এতিয়া মই আজি ৰাতিপুৱা এটা আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিলোঁ। কালি ল'ৰাটোৱে কাটি থৈছিলে ভীমকলৰ গছ। ৰাতিপুৱাই মনত পৰি গ'ল যে পানীখিনি খালে বহুত আমাৰ পেটৰ কাৰণে ভাল। তো মই গ'লোঁ আৰু আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিলোঁ এই পানীখিনি। তাতে দেখিছেনে কিমান ধুনীয়াকৈ পানী জমা হৈ গৈছে। এনেকৈ ৰাতিপুৱা ভীমকলৰ গছ যদি পানী আমি এনেকৈ খাওঁ তো আমাৰ বেছি যদি আমি ৰেগুলাৰ খাই থাকোঁ তেতিয়া আমাৰ ভিতৰৰ যদি কিবা প্ৰব্লেম আছে পেটৰ সকলোবোৰ ক্লিয়াৰ হৈ যাব। আৰু যদি কিছুমানৰ কিডনী ষ্ট'ন আছে বা কিছুমান কি প্ৰব্লেম আছে যদি এইবোৰ সকলোবোৰ ভাল হ'ব। আৰু গছ ৰাতিপুৱা সি কালিয়ে কাটি থৈছিলে, কাটি ধুনীয়া কৰি পেলাই এনেকৈ ঢাকি থৈ দিছিলে। আৰু তাত যাতে একো বেয়া বস্তু নোসোমায় তাৰ কাৰণে তাত মানে কলপাতেদি ধুনীয়াকৈ ঢাকি তলত এনেকৈ ৰছী দি বান্ধি দিব লাগে। আৰু ৰাতিপুৱা গৈ এই পানী দেখিছেনে ইমান ধুনীয়াকৈ ফুল হৈ আছে। আৰু যেনেকৈ হ'লেও আপোনালোকে কিবা এটা দি ওলাই পেলাই ৰাতিপুৱা আধা গিলাচ হ'লেও খাবলৈ পাৰে। কিন্তু সঁচাকৈ বহুত ভাল আৰু বহুত উপকাৰী হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু এটাই কথা কওঁ, এইটো মানে সোৱাদটো অলপমান একে নাৰিকলৰ পানীৰ নিচিনা অলপ সোৱাদটো তেনেকুৱাই লাগে। খাই চাব, সঁচাকৈ বহুত ভাল হয়। যদি আপোনালোকৰ ঘৰত তেনেকুৱা আছে, যদি কলগছ আছে তেনেহ'লে এনেকৈ কাটি থৈ দিব। আৰু বহুত সকলে জানে বাৰু, নাজানা কোনো কথা নাই, কিয়কি এইটো বহুত পুৰণিৰ আগৰ দিনৰ এইবোৰ নিয়মবোৰ হয়। কিন্তু আজিকালি বহুতবোৰ মানুহবিলাকে এইবোৰ লাহে লাহে পাহৰি গৈছে আৰু ক'ৰবাতহে এনেকুৱা ধৰক এতিয়াও চলি আছে। তো মই সেইদিনাটো মোবাইলত চাইছিলোঁ যে এনেকৈ মানে পানী খাই থ'লে বহুত ভাল হয় বুলি। তো মই দেখি পেলাই, মোৰো প্ৰব্লেম আছিলে, পাথৰ প্ৰব্লেম আছিলে যে গলব্লাডাৰ হৈছিলে। সেই সময়ত মই এইটো গম পোৱা নাছিলোঁ, কিন্তু তাৰ পাছত গম পালোঁ। তো এতিয়া মই কেতিয়াবা খাওঁ, তো পোৱালিবিলাকো খোৱাব ভাল হয়, একো বেয়া বস্তু নহয় এইটো। তো আপোনালোককো মই আশা কৰোঁ যাতে কিবা এটা মই ভাল ভিডিঅ' এটা আনিব পাৰোঁ আপোনালোকৰ কাৰণে। তো আপোনালোকেও মোক আশীৰ্বাদ কৰিব যাতে মই এনেকৈ ভাল ভিডিঅ' আপোনালোকৰ আনিব পাৰোঁ। আজি ৰাতিপুৱালৈ ইমানতে ভিডিঅ' ৰাখিলোঁ। আজি বাই বাই।